নিবাসী কৰা মানুহ। আমাৰ এইখিনিতে সদায় বাবু আহি কিনি অত্যাচাৰ কৰি আছে। আমি থাকিব পৰা নাই। যোৱা দেওবাৰে আহি কিনি মোৰ শহুৰ বুঢ়া অশ্বিনী বিশ্বাসক মাৰিলে, তাৰপিছত সৰলা চৰকাৰক মাৰিলে। সেই দুজনক আমি জিতা হিচাপত লৈ গৈছিলোঁ মৰিগাঁও মেডিকেলত, এতিয়া মৃতহে হ'ল। এইটো এটা জ্বালা যন্ত্ৰণা আমাক সদায় আহি কিনি কৰি আছে। সেইটো কাৰণে আমি ইয়াত থাকিব পৰা নাই। আমি আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে আমাক গাঁৱৰ মানুহখিনিক বা এই যিখিনি মানুহ মৰিছে তাহাঁতৰ কাৰণে এটা যে ব্যৱস্থা কৰি দিয়ে, আপোনালোকে যাতে আমাক এইটো ব্যৱস্থা কৰি দিয়ে। অতিকৈ দুঃখিত হৈছোঁ। ইয়াত ফৰেষ্টাৰ আহিলে বাবুক নাপায়, গুচি যায় আৰু আমাক অত্যাচাৰ কৰি যোৱাকালিও আহিছে, আহি কিনি অত্যাচাৰ কৰিছে। জুই জ্বলাইছোঁ, জুই জ্বলালেও নামানে। এইবিলাক লাইটো জ্বলাইছোঁ, লাইটো জ্বলালেও নামানে। সদায় এনেকৈ আহি থাকিলে আমি ল'ৰা ছোৱালী লৈ কেনেকৈ ইয়াত বাস্তৱিক কৰিম। তাৰ কাৰণে আপোনালোকে অলপ আমাক সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। মানে মোৰ দেউতা ইয়াতে এইটো ৰুমতে থাকে। মোৰ দেউতা মানে কালি মই ভয়তে মানে আগদিনাখন আহিছে হাতী, দুটা মানুহ মাৰিলে। মোৰ সেইটো চাইডৰো মাৰিলে, সেইটো চাইডৰো মাৰিলে। পিছতে মোৰ শহু বুঢ়াজন পাগলা, মই ভয়তে কি কৰিলোঁ, মোৰ দেউতা ঘৰত লৈ গ'লোঁ। লৈ যোৱাৰ পিছত ৰাতি সোমাই বেডটোতো ভাগিছে। মোৰ যদি শহু বুঢ়াটো থকা হয় ৰাতি ইয়াত মাৰিয়ে পেলালে। গাৰু এটা আছিলে তাত নি একেবাৰে গাড়ীটো যি অৱস্থা কৰিছে আৰু একেবাৰে ব্লেংকেট চেংকেট চব ফালি চিঙি অৱস্থাই নাই। ভাগ্য কমত যে মোৰ শহু বুঢ়াটো বাচিলে। মই চৰকাৰতো বাৰ অনুৰোধ কৰি আছোঁ আমাক বচাক। আৰু ফৰেষ্টৰ যে আহি সিহঁতে গুচি যায়, আমাকচোন মাৰিয়ে পেলাব। ফৰেষ্টৰ আহোঁতে কিমান গৈ আছোঁ, ফৰেষ্টৰ অফিচত জনাইছোঁ। ঘৰৰ অফিচতে 2 কিলোমিটাৰো নহ'ব। সিহঁতক ক'লে আহিয়ে গুচি যায়। সিহঁতে আহোঁতে আমাক মাৰিয়ে পেলাই দিয়ে, ঘৰ দুৱাৰ ভাঙি দিয়ে। এনেকুৱা হ'লে নহ'ব। চৰকাৰে এইটো কঠোৰ ব্যৱস্থা লওক। আৰু ফৰেষ্টৰ সেইবিলাক কৰিলে আহিলে গ'লে গুচি নহ'ব। সিহঁতে যে হাতীটোৰো ব্যৱস্থা লওক। চৰকাৰেতো চব পাৰে না, হাতীটোৰ ব্যৱস্থা যাতে লয় সেইটোৱে চৰকাৰে বাৰ অনুৰোধ কৰিছোঁ। মানুহখিনিক বচা, মানুহখিনিক বাৰ অনুৰোধ কৰি আছোঁ। আমাৰ হিমন্ত মামা পাৰিলে চব ইচ্ছা আছে। ইয়াত আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁ আছে, তাৰ তাতো অনুৰোধ চবে যেন আমাক আহি বচায়।